নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 জুন। আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, প্ৰচণ্ড গৰমৰ মাজতে শক্তি বিভাগৰ আজব জাননী, নাথাকিব বিদ্যুৎ 30 দিন পৰ্যন্ত। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, প্ৰচণ্ড গৰমৰ মাজতে শক্তি বিভাগৰ এবাৰ আজব জাননী। 30 দিনৰ বাবে গ্ৰাহকে খাব জ্বলা কলা আৰু 30 দিনলৈকে কেইবা ঘণ্টাও নাথাকিব বিদ্যুৎ। এমাহ ধাৰাবাহিকভাৱে পুৱা 4 বজাৰ পৰা নাথাকিব বিদ্যুৎ সেৱা আৰু 8 বজা পৰ্যন্ত গ্ৰাহকে খাব লাগিব হাৰাশাস্তি। বৰপেটা ৰোড আৰু হাউলি অঞ্চলৰ বাবে জাৰি কৰা হৈছে বিশেষ জাননী। বিদ্যুৎ লাইন মেৰামতিৰ বাবে এই সিদ্ধান্ত এবাৰ APDSLৰ মেৰামতিৰ বাবে সময় লাগিব 30 দিনতকৈ অধিক। প্ৰচণ্ড গৰমৰ মাজতে শক্তি বিভাগৰ এবাৰ আজব জাননী। 30 দিনৰ বাবে গ্ৰাহকে খাব লাগিব এবাৰ জ্বলা কলা। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, নলবাৰী উচ্চতম অভিযানত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, নলবাৰী উচ্চতম অভিযানত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ। 13 জুনলৈকে চলাব নোৱাৰিব উচ্ছেদ। আৰু নলবাৰী বৰক্ষেত্ৰী বাকৰিকুচিত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান আৰু উচ্ছেদৰ বিৰোধিতাৰ আদালত দ্বাৰস্থ হল উচ্ছেদিত লোকসকল আৰু উচ্ছেদৰ পূৰ্বে লোকসকলক সুযোগ দিয়াৰ আহ্বান। আৰু 13 জুনত উচ্চ ন্যায়ালয়ত বিবেচনা কৰা হ'ব উচ্ছেদ প্ৰসংগ আৰু 13 জুনলৈকে কোনো উচ্ছেদ নকৰিবলৈ নিৰ্দেশ এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, ওলা উবেৰ ৰেপিড চালকৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। দুচকীয়া বাণিজ্যিক বাহন মটৰচাইকেল স্কুটিত লগাব লাগিব য়েল্লো প্লেট। ওলা উবেৰ ৰেপিড চুইগি জমেটো আদিৰ চালকৰ বাবে আহিছে এক ডাঙৰ খবৰ। দুচকীয়া বাণিজ্যিক বাহন মটৰচাইকেল স্কুটিত লগাবলগীয়া এতিয়াৰ পৰা হালধীয়া নম্বৰ প্লেট। 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব নতুন নিৰ্দেশনা। সলনি হৈছে দুচকীয়া বাহনৰ নম্বৰ প্লেট। বাণিজ্যিক দুচকীয়া বাহনত লগাব লাগিব হালধীয়া ৰঙৰ নম্বৰ প্লেট আৰু 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিৰ্দেশনা। আছাম মটৰ বাইকেল ৰুলছ 2022 আইনৰ অধীনত এই ডাঙৰ পদক্ষেপ। বগা নম্বৰ প্লেট হোৱাৰ বাবে গ্ৰাহকক সাধাৰণ ৰাইজে ধৰিব নোৱাৰে বাহনসমূহ, যাৰ বাবে এতিয়াৰ পৰা ল'ব লাগিব এখন পাৰ্মিট। আৰু ৰেপিড ওলা উবেৰৰ লগতে 5টাকৈ সংস্থাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক। হালধীয়া নম্বৰৰ প্লেটৰ বাবে ভৰিব লাগিব নালাগে কোনো অতিৰিক্ত কৰ আৰু 100 বা 200 টকাৰে ল'ব লাগিব এখন পাৰ্মিট। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ, বাংলাদেশী নামত নাটক বন্ধ কৰক। যদি অসমত বাংলাদেশ আছে হিন্দু মুছলমান সকলোকে পঠিয়াই দিয়ক। এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ, যদি অসমত বাংলাদেশ আছে আইনগতভাৱে পঠিয়াই দিয়ক। হিন্দু মুছলমান সকলোৱে পঠিয়াই দিয়ক আৰু বাংলাদেশী বিতৰণক লৈ আমি সহায় কৰিম। কিন্তু সীমান্ত আৰক্ষী আৰু মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰিছে এবাৰ সংখ্যালঘুক। জোৰ জুলুমকৈ ভাৰতীয় মুছলমানক সজাইছে বাংলাদেশী। প্ৰকৃত ভাৰতীয় মুছলমানক গৰু ছাগলীৰ দৰে কৰিছে ব্যৱহাৰ আৰু NRCত নাম থকা কোনো লোকক হাত দিব নোৱাৰিব এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে। আৰু পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ বাবে সাজু থাকক চৰকাৰ আৰু নিৰ্বাচন আহিলে একাংশ দল হতাগ্ৰস্ত হয় আৰু নিৰ্বাচন জিকিবলৈ অবৈধ বাংলাদেশী খেদাৰ দোকান খুলি দিয়ে আৰু সংখ্যালঘুৱে বিচাৰিছে বাংলাদেশী সমস্যাৰ সমাধান আৰু বাংলাদেশৰ এই নাটক বন্ধ কৰক বুলি মন্তব্য কৰিছে। আৰু এই নাটকৰ বাবে ক্ষতিগ্ৰস্ত হৈছে অসমৰ সংখ্যালঘু আৰু 1971 চনৰ আগত অহা মানুহখিনি হাৰাশাস্তি নকৰিব আৰু আমচু নেতা ৰেজল কৰিমৰ এই মন্তব্য। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, উৎকট গৰমত ভয়ংকৰভাৱে বাঢ়িছে হিট ষ্ট্ৰোকৰ সংখ্যা। উৎকট গৰমৰ ভয়ংকৰভাৱে বাঢ়িছে হিট ষ্ট্ৰোকৰ সংখ্যা আৰু কেনেকৈ ল'ব সাৱধানতা হ'ব জানি লওক। গৰমক লৈ স্বাস্থ্য বিশেষজ্ঞৰ বিশেষ সতৰ্কবাণী। ক্ৰমে ঊৰ্ধ্বমুখী পৰস্তন্তই চিন্তাত পেলাইছে জনসাধাৰণক। দেশত উৎকট গৰমৰ হিট ষ্ট্ৰোকত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰচণ্ড গৰমৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত বহু লোকে হেৰুৱাইছে প্ৰাণ। পৰ্যন্ত পৰিমাণ পানী সেৱন কৰি থাকিবলৈ পৰামৰ্শ চিকিৎসকৰ আৰু যিকোনো এজন সুস্থ মানুহ পৰিব পাৰে হিট ষ্ট্ৰোকৰ কবলত। পৰাপক্ষত ৰ'দত নোলাবলৈ পৰামৰ্শ এবাৰ চিকিৎসকৰ। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, আদানীক মাটি হস্তান্তৰ সহ খিলঞ্জীয়া ভূমিপুত্ৰ উত্তপ্ত পৰিস্থিতি আৰু আদানীক মাটি হস্তান্তৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সহ খিলঞ্জীয়া ভূমিপুত্ৰ এইবাৰ উত্তপ্ত পৰিস্থিতি। মাটি হস্তান্তৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। প্ৰশাসন আৰু স্থানীয় ৰাইজৰ মাজত প্ৰচণ্ড বাক বিতৰংগা। 3000 বিঘা ভূমি গতাই দিব বিচাৰিছিল আদানী গ্ৰুপক আৰু আদানী তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে দিব বিচাৰিছিল ভূমি আৰু আৰক্ষীক ঘূৰাই পঠালে প্ৰতিবাদকাৰীয়ে। কোনো কাৰণতে আদানীক মাটি নিদিয়া নহ'ব বুলি হুংকাৰ এবাৰ প্ৰতিবাদকাৰীৰ। প্ৰতিবাদত সেও মানি উভতিল এবাৰ আৰক্ষী বাহিনী।